আজি তোমালোকৰ লগত মই আলোচনা কৰিম চিনিয়ৰ চিটিজেন চাৰ্টিফিকেট কেনেকৈ তোমালোকে আবেদনখন কৰিব পাৰিবা আৰু ইয়াতো যদি তোমালোকে আবেদন কৰা কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু কি কি ডকুমেন্টছ আপলোড কৰিব লাগিব আৰু তোমালোকে আবেদন কৰাৰ পিছত ক'ত যাব লাগিব কি কৰিব লাগিব সেই সকলোবোৰ তথ্য মই তোমালোকৰ লগত আলোচনা কৰিম তাৰ আগতে ফ্ৰেণ্ডসকল তোমালোকে যদি আমাৰ চেনেলত নতুনকৈ আছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এতিয়া ফ্ৰেণ্ডসকল প্ৰথম কথাটো হ'ল তোমালোকে এইটো কেনেকৈ আবেদনখন কৰিব পাৰিবা প্ৰথমতে মই তোমালোকক কৈ দিওঁ তোমালোকৰ যিটো ই ডিষ্ট্ৰিক্ট আছে এই ই ডিষ্ট্ৰিক্টৰ আইডি তোমালোকে এতিয়া বনাব নোৱাৰা মই প্ৰত্যেকটো ভিডিঅ'ত কৈ থাকো বাৰে বাৰে কৈ থাকিলেও বেয়া লাগে মই তোমালোকক ডেছক্ৰিপশ্যনত এটা লিংক দি থৈ যাম লিংকত ক্লিক কৰি তোমালোকে আইডিটো বনাই ল'বা প্ৰথমতে তোমালোকে দুটা পৰ্যায়ৰ জৰিয়তে কৰিব পাৰিবা এটা হৈছে তোমালোকৰ ই ডিষ্ট্ৰিক্ট আৰু এটা হৈছে তোমালোকৰ সেৱা সেতু আৰটিপিএছ পৰ্টেল তোমালোকে যিহেতু ই ডিষ্ট্ৰিক্টৰ আইডি বনাব নোৱাৰা সেয়েহে সেৱা সেতুৰ জৰিয়তে তোমালোকে কৰি লৈ ল'বা জাষ্ট একেই প্ৰচেছ কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে ষ্টেপ বাই ষ্টেপ ফলো কৰি যোৱা তোমালোকে সুন্দৰ কৰি একেবাৰে ঘৰুৱা ভাষাতে তোমালোকে কৰি লৈ ল'ব পাৰিবা সহজ পদ্ধতিৰে এতিয়া ফ্ৰেণ্ডসকল তোমালোকে এটা আবেদন কৰাৰ কাৰণে প্ৰথমতে যিটো তোমালোকৰ ই ডিষ্ট্ৰিক্ট পৰ্টেল আছে CHC ID আছে সেইটো তোমালোকে ইয়াতে লগ ইন কৰি লৈ লোৱা লগ ইন কৰাৰ পিছত মই তোমালোকক ষ্টেপ বাই ষ্টেপ দেখাই দি আছো ফ্ৰেণ্ডসকল ইয়াতে তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাইবা তোমালোকৰ লগ ইন হৈ গৈছে ইয়াতে তোমালোকে চাৰ্চ মাৰিবা চিনিয়ৰ চিটিজেন চাৰ্টিফিকেট চাৰ্চ মাৰিবা তাৰপিছত তোমালোকৰ ইয়াতে গো বুলি লিখা আছে তাতে ক্লিক কৰি দিবা তাৰপিছত অনলাইন বুলি লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা তাৰপিছত সাবমিট অনলাইন বুলি লিখা আছে তাতে তোমালোকে ক্লিক কৰি দিবা ফ্ৰেণ্ডসকল তোমালোকে জাষ্ট ষ্টেপ বাই ষ্টেপ ফলো কৰি যোৱা তোমালোকে সুন্দৰ কৰি তোমালোকে ইয়াতে কৰি লৈ ল'ব পাৰিবা প্ৰথমতে তোমালোকে যিটো ভাষা চিলেক্ট কৰিব বিচৰা এই ভাষাটো ইয়াতে চিলেক্ট কৰি লৈ ল'বা তাৰপিছত এপ্লিকেণ্টৰ নাম প্ৰথমতে যি এপ্লিকেণ্ট হ'ব সেই এপ্লিকেণ্টৰ নামটো ইয়াতে আপুনি দি দিব তাৰপিছত মোবাইল নম্বৰটো তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব তাৰপিছত আপোনালোকৰ হাজবেণ্ড বা আপোনালোকৰ যদি আপুনি ফিমেল হয় ৱাইফৰ নাম আপুনি যদি মেল হয় তেতিয়াহ'লে আপোনাৰ পত্নীৰ নাম দি দিব পাৰে নিদিলেও কোনো অসুবিধা নাই ইয়াতে ফাদাৰ্ছ নাম দিয়াটো বাধ্যতামূলক দিব লাগিব তাৰপিছত আধাৰ কাৰ্ড পান কাৰ্ড ইমেইল ID তোমালোকৰ ইয়াতে দিলেও হ'ব যিবিলাক তোমালোকৰ টিক চিহ্ন আছে ষ্টাৰ মাৰ্ক সেইবিলাক তোমালোকৰ দিবই লাগিব আপোনাৰ অকুপেশ্যনটো কি এইটো দিব লাগিব তাৰপিছত চাৰ্ভিচ টাইপ কেনেকুৱা চাৰ্ভিচ কৰিছিল আপুনি সেইটো তোমালোকৰ বা আপোনাৰ দি দিব লাগিব তাৰপিছত এড্ৰেছ ইয়াতে প্ৰথমতে দিলেও হ'ব নিদিলেও তোমালোকৰ কোনো ধৰণৰ অসুবিধা নাই আপুনি যদি দিব বিচাৰে তেতিয়াহ'লে আপুনি দি দিব যেনেকুৱা আপোনাৰ ভিলেজটো তাৰপিছত পোষ্ট অফিচ মৌজা থানা তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টটো দি দিব পিন নম্বৰটো দি দিব তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈ ল'ব চাব ডিষ্ট্ৰিক্ট চাৰ্কুল মৌজা তাৰপিছত ভিলেজ হাউচ নম্বৰটো দিলেও হ'ব নিদিলেও হ'ব তাৰপিছত পুলিচ ষ্টেচন দি দিব লাগিব তাৰপিছত যিবিলাক তোমালোকৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব সেইবিলাক মই তোমালোকক কৈ দি আছো তাৰ আগতে তোমালোকৰ আৰু এটা পৰ্যায় আছে সেইটো তোমালোকৰ প্ৰতিফলন কৰিব লাগিব প্ৰথমতে যিটো কাষ্ট হয় আপোনাৰ আপুনি যদি জেনেৰেল কাষ্টৰ হয় সেইটো জেনেৰেল বুলি চিলেক্ট কৰি ল'ব SC ST MOBC MOP STH STP যিটো হয় সেইটো আপুনি চিলেক্ট কৰি লৈ ল'ব তাৰপিছত এক্স চাৰ্ভিচমেন আপুনি হয় না নহয় যদি হয় য়েছ বুলি দি দিব আৰু যদি নহয় তেতিয়াহ'লে ন' বুলি দি দিব তাৰপিছত আপোনাৰ ইয়াতে দিয়া আছে মাইনৰিটি আপুনি মাইনৰিটি এলেকাৰ অন্তৰ্ভুক্ত হয় নেকি যদি হয় দি দিব নিদিলেও যদি নহয় তেতিয়াহ'লে দিব নালাগে তাৰপিছত দৰিদ্ৰ সীমাৰেখাৰ তলত হয় নেকি আপুনি যদি হয় তেতিয়াহ'লে য়েছ বুলি দিব আৰু যদি নহয় ন' বুলি দি দিব তাৰপিছত আপোনালোকে ইয়াতে চৰকাৰী অনুমোদন পেঞ্চন পাইছে নেকি যদি পাইছে য়েছ বুলি দি দিব আৰু যদি পোৱা নাই তেতিয়াহ'লে ন' বুলি দি দিব তাৰমানে একেবাৰে সহজ মানে তোমালোকৰ বা আপুনিৰ একো ধৰণৰ চিন্তা কৰিব নালাগে আৰু ইয়াতে কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব প্ৰথমতে আপোনালোকৰ পাছপোৰ্ট আৰু ফটো এটা প্ৰয়োজন হ'ব তাৰপিছত তোমালোকৰ ইয়াতে ৰেচিডেন্সিয়েল প্ৰমাণ পত্ৰ চৰকাৰী চাকৰিয়ালৰ বাবে যদি আপুনি গভ চাৰ্ভিচ কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে ৰেচিডেন্সিয়েলৰ প্ৰমাণ পত্ৰ এখন দিব লাগিব নাইবা 1966 এটা ভোটাৰ লিষ্ট দি দিলেই হৈ যাব মানে ফ্ৰেণ্ডসকল ইয়াতে তোমালোকক মই এটা কথা কৈ থৈ যাওঁ ইয়াতে আপুনি আপলোড কৰিব লাগিব গাঁওবুঢ়া চাৰ্টিফিকেট এটা তাৰপিছত 1965 19 নাইবা 1966 1997 তাৰপিছত 2026 যিটো ৰানিং ইয়াৰ হয় সেই ৰানিং ইয়াৰৰ ভোটাৰ লিষ্টখন ইয়াতে আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে কৈ দিয়া আছে চৰকাৰী স্বাস্থ্য বা চিকিৎসালয় কৰ্তৃপক্ষ বা স্বাক্ষৰ কৰা বয়সৰ প্ৰমাণ পত্ৰ বা বয়সৰ যিকোনো প্ৰমাণ পত্ৰ বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ বা পান কাৰ্ড এখন প্ৰতিলিপি আপলোড কৰিলেই হৈ যাব মানে ইয়াতে যিকোনো এটা তোমালোকৰ হাইস্কুল শিক্ষান্তৰ তোমালোকৰ এডমিট কাৰ্ড পান কাৰ্ড নাইবা আপুনি
চিকিৎসালয়ৰ পৰা যদি এখন স্বাক্ষৰ মানে চিগনেচাৰ সহকাৰে বয়সৰ এটা যদি প্ৰমাণ পত্ৰ আনিব পাৰে সেইটো আপুনি ইয়াতে আপলোড কৰি দি দিব পাৰে, মানে দিব লাগিব। তাৰপিছত ঠিকনাৰ প্ৰমাণ পত্ৰ ইয়াতে আপুনি ভোটাৰ আই কাৰ্ডখন নাইবা আধাৰ কাৰ্ডখন ইয়াতে দি দিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম, ইয়াতে এটা এপ্লিকেশ্যন ফৰ্ম দিব লাগিব। আপুনি গুগলত চাৰ্চ কৰিব চিনিয়ৰ চিটিজেন এপ্লিকেশ্যন ফৰ্ম PDF, মাৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব। তাৰপিছত ইয়াতে আপুনি কেপচাৰখন সুন্দৰ কৰি বহাই লৈ ল'ব আৰু কেইটা পেজ স্কেনিং কৰিছে সেইটো বহাই লোৱাৰ পিছত চাবমিট মাৰি দিব। চাবমিট মাৰাৰ পিছত কিবা এটা তোমালোকৰ ফিজ কাটিব লাগিব। এই ফিজখন কাটি তোমালোকে ইয়াতে আবেদনখন কৰি লৈ ল'ব পাৰিবা। তো ফ্ৰেণ্ডসকল একেবাৰে সহজ আছিল, তোমালোকে একেবাৰে সহজ পদ্ধতিৰে আবেদনখন কৰি লৈ ল'ব পাৰিবা। আৰু যদি আপোনাৰ মনত যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেন্ট কৰি দিবা, কমেন্ট কৰি দিব, মই আপোনালোকক আকৌ সুন্দৰ কৰি বুজাই দিম।